প্ৰিয় বন্ধুসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজি অন্য এটা খণ্ড খুবেই ইম্পৰ্টেণ্ট, যিটো পৰীক্ষাত প্ৰায়ে আহি থকা দেখা যায়। বিভিন্ন কিতাপসমূহ কোনে ৰচনা কৰিছিল। গতিকে আমি পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে সকলোৱে জানে ৰামায়ণ কোনে ৰচনা কৰিছিল? বাল্মীকিয়ে ৰচনা কৰিছিল। আৰু বাল্মীকিক দস্যু ৰত্নাকৰ বুলিও জনা গৈছিল। প্ৰথম অৱস্থাত তেখেত দস্যু ৰত্নাকৰ আছিল, এইটো মনত ৰাখিব। আৰু দ্বিতীয় প্ৰশ্নটো আহিছে মহাভাৰত কাৰ ৰচনা? মহাভাৰত ব্যাসদেৱে ৰচনা কৰিছিলে। ক্ষুদ্ৰতা সংহিতা, এইটো খুবেই প্ৰয়োজনীয় প্ৰশ্ন। এইটো কোনে কৰিছে? ক্ষুদ্ৰতাই কৰিছিলে। মেঘদূত কোনে কৰিছিলে? কালিদাসে কৰিছিলে। অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা আছিলে? এইটো কালিদাসৰ আছিলে। নাট্যশাস্ত্ৰ ভৰতমুনি, এইটো খুবেই ইম্পৰ্টেণ্ট। জানকী হৰণ কোনে কৰিছিলে? কুমাৰ দাসে কৰিছিলে। কল্পসূত্ৰ বুদ্ধ চৰিত্ৰ অশ্ৰঘোষাই কৰিছিলে। অৰ্থশাস্ত্ৰ চাণক্য বা কৌটিল্য, এইটো খুবেই ইম্পৰ্টেণ্ট। অৰ্থশাস্ত্ৰ কোনে প্ৰায়ে পৰীক্ষাত অহা দেখা যায়, গতিকে হয় চাণক্য আহিব পাৰে, নহয় কৌটিল্য। পঞ্চতত্ন কোনে কৰিছিলে? বিষ্ণু শৰ্মাই কৰিছিলে। আকবৰনামা আবুল ফজল, এইটো খুব ইম্পৰ্টেণ্ট, প্ৰায় পৰীক্ষাত আহে। বাবৰনামা বাবৰে কৰিছিলে। আৰু মোৰ সত্য অন্বেষণৰ কাহিনীটো মহাত্মা গান্ধী, এইটো সকলোৱে জানে। ভাগৱত গীতা ব্যাসে। আনন্দমত, এইটো প্ৰায় পৰীক্ষাত অহা যায়, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। গীতাঞ্জলি কোনে কৰিছিলে? ৰবীন্দ্ৰনাথ ঠাকুৰে। সুধিব পাৰে যে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন গ্ৰন্থৰ বাবে নবেল বঁটা পাইছিলে সাহিত্যৰ, সেইটো হৈছিলে গীতাঞ্জলিয়ে। বা সুধিব পাৰে গীতাঞ্জলিৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু তেখেতে কিমান চনত পাইছিলে? 1913 চনত এইটো লাভ কৰিছিল। দি মাৰ্চেণ্ট অফ ভেনিচ, এইটো কোনে কৰিছিলে? উইলিয়াম শ্বেক্সপিয়েৰে কৰিছিলে। জুৰাছিক পাৰ্ক কোনে কৰিছিলে? মিচেল ক্ৰিশ্চিয়ানে এইটো কৰিছিলে। আৰু এটা খুব ইম্পৰ্টেণ্ট যে হেমলেট কোনে কৰিছিলে? উইলিয়াম শ্বেক্সপিয়েৰ, এইটো খুব ইম্পৰ্টেণ্ট। অৰিজিন অফ স্পেচিছ চাৰ্লছ ডাৰউইনে কৰিছিল। দি জংগল বুক কোনে কৰিছিলে? ৰুডিয়াছ পলিঙে কৰিছিল। দি গড অফ স্মল থিং, এইটো প্ৰায় পৰীক্ষাত আহে। অৰুন্ধতী ৰায়, তেখেতে প্ৰথম ভাৰতীয় যিয়ে বুকাৰ প্ৰাইজ পাইছিলে। আৰু চনটো আপোনালোকে নিজে চাব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মিডনাইট চিলড্ৰেন কোনে লিখিছিলে? এইটো ছলমান ৰুশ্বদিয়ে ফেমাছ এখন বুক, এখন প্ৰায় সোধা হয়। নেক্সট আহিছে দি হোৱাইট টাইগাৰ এখন কোনে ৰচনা কৰিছিলে? এখন অৰবিন্দ আদিগাই কৰিছিলে হোৱাইট টাইগাৰ। Another important book is The Monk Who Stole His Ferraris, ৰবীন শৰ্মা, এখন প্ৰায় সোধে, যি ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ অথৰ হয়। খুশবন্ত সিঙৰ দি ট্ৰেইন টু পাকিস্তান, এখন মনত ৰাখিবলগীয়া, ট্ৰেইন টু পাকিস্তান, খুশবন্ত সিং। নেক্সট মালগুৰি ডেইজ, এখন কোনে কৰিছিলে? কে.আৰ. নাৰায়ণে ফেমাছ বুক হয় মালগুৰি ডেইজ, এইটো মনত ৰাখিব। আজিলৈ ইমানখিনি। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষৰ বেল আইকনটো দবাব আৰু আন ভিডিঅ'বোৰ চাবলৈ আপোনালোকে অপেক্ষা কৰিব। ধন্যবাদ।